মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি হাইড্ৰকাৰ্বন চেপ্টাৰটোৰ কেইটামান ভাল কুৱেশ্যন লৈ আহিছোঁ কাৰ্চিনোজেনিচিটি এণ্ড টক্সিচিটিৰ ওপৰত তো কাৰ্চিনোজেনিচিটি মানে হ'ব অসমীয়াটো কাৰ্চিনোজেনিচিটি বুলি কাৰ্চিনোজেনিচিটি মানে হ'ব যিবিলাক পদাৰ্থ আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিলে DNA ধ্বংস কৰি দিয়ে আৰু যাৰ ফলত কেঞ্চাৰ বেমাৰৰ সৃষ্টি হয় তো এতিয়া কাৰ্চিনোজেনিক শব্দটোৰ অৰ্থ হ'ব যিয়ে কেঞ্চাৰ বেমাৰৰ উৎপন্ন কৰিব পাৰে তো carcinogens are substances that cause mutation in DNA and leading to cancer তো এইটো অপচন হ'ব আমাৰ শুদ্ধ অপচন ঠিক আছে সো বাকি এটা নিমিলিব তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা which of the following is not a common effect of toxicity বিষাক্ততাৰ তলৰ কোনটো উদাহৰণ নহয় বুলি কৈছে প্ৰথমতে অৰ্গান ডেমেজ এইটোতো হ'ব পাৰো কেঞ্চাৰ ডেভেলপমেন্ট হ'ব পাৰে মেবি স্কিন ইৰিটেশ্যনো হ'ব পাৰে এনহান্স ইমিউনি সিস্টেম এইটোতো নহ'ব এই টক্সিচিটিৰ ফলত এইটো নহ'ব তোমালোকৰ বাকি কিটা হ'ব পাৰে which of the following is true about toxic substances all toxic substances are carcinogenic এইটো বাৰু শুদ্ধ নহয় toxicity only refers to substances that harm the liver এইটো নহয় a substance can be toxic without being carcinogenic এইটো শুদ্ধ হয় toxic substances always have immediate effect তো বাৰু এইটো C টো বেছি appropriate ঠিক আছে